Hello friends, welcome to my tutorial YouTube channel. আজি ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্ট যে 2022 যিখন প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছিলে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ যিসমূহ কুৱেশ্যন আছে সেই কুৱেশ্যনসমূহ মই ভিডিঅ'টোত ডিছকাছ কৰিম যে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ বিকজ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আমি এনালাইচিছ কৰাটো বহুত ইম্পৰ্টেঞ্চ হয় বহুত বেনিফিচিয়েল হয় বিকজ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকৰ ওপৰত বেছ কৰি পেলাইয়ে আমি কি কৰিব পাৰোঁ যে কোনবিলাক টপিক আমি পঢ়িব লাগিব পাৰ্টিকুলাৰলি সেইটো আমি কি কৰিব পাৰোঁ প্ৰেডিক্ট কৰিব পাৰোঁ আৰু সেইমতে আমি কি কৰিব লাগিব আমাৰ প্ৰিপেৰেশ্যনটো মানে বুষ্ট আপ কৰিব লাগিব চ' যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ ওপৰত বেছ কৰি পেলাই ইম্পৰ্টেণ্ট টপিকবিলাক কি কৰিব লাগে ডিছকাশ্যন কৰিব লাগে চ' আমি সেইকাৰণে মেইনলি এই ভিডিঅ'টোত যে 2022 চনৰ যিখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে তাৰ কুৱেশ্যনবোৰ আমি ডিছকাছ কৰিম যে ফাৰ্ষ্ট কুৱেশ্যন দ্য নেম অফ প্লেয়াৰ দ্য পাৰ্টিচিপেট ইন টকিঅ' Olympics 2022 from Northeast India and their games are given below. যে এই কুৱেশ্যনটো কি হয় যে অলিম্পিক যিটো টকিঅ' যিটো অলিম্পিক হৈছিলে 2022 তাৰ পৰা আহিছে যে ইয়াত কোৱা হৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা মানে নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা যিসকল প্লেয়াৰে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকৰ নামবিলাক দিয়া আছে আৰু তেওঁলোক মানে কোনটো গেমৰ লগত মানে জড়িত হৈ আছে সেইটোৰ ওপৰত কুৱেশ্যনটো সুধিছে মানে কুৱেশ্যনটো এটা মেটচিং কুৱেশ্যন হয় যে ইয়াত প্ৰথম দিয়া হৈছে যে তৰুণদেৱ ৰায় যে তৰুণদেৱ ৰায় তেওঁক 2000 যিটো 20 চনত কি কৰা হৈছিল তেওঁক পদ্মশ্ৰী দিয়া হৈছিলে তেওঁ কি কোনটো গেমৰ লগত জড়িত তেওঁ আৰ্চাৰী গেমটোৰ লগত জড়িত মানে তেওঁ এই থ্ৰীটোৰ লগত জড়িত নেক্সট হৈছে লালৰেম চিয়ামী তেওঁ কোনটো গেমৰ লগত জড়িত তেওঁ হকী গেমৰ লগত জড়িত তেওঁ এজন হকী প্লেয়াৰ হয় নেক্সট হৈছে যে চাইক্লুম মীৰাবাই চানু সেইটো আমি জানোৱে তেওঁ ৱেইট লিফটিঙৰ লগত জড়িত নেক্সট সুশীলা লিকমাবাম তেওঁ কোনটোৰ লগত গেমৰ লগত জড়িত তেওঁ জুডো গেমৰ লগত জড়িত চ' আমি দেখিলোঁ যে ইয়াত যে এইটো কাৰ লগত জড়িত এইটো থ্ৰী লগত জড়িত এই থ্ৰী ইয়াত অপশ্যনটো কৰিছে ইয়াত দুটা অপশ্যনত আছে এই থ্ৰী তাৰপৰা আমি চালোঁ যে বিটো কাৰ লগত জড়িত বিটো ফ'ৰৰ লগত জড়িত এই দুটা একেটা অপশ্যন আছে ইয়াৰ পৰা বেলেগ অপশ্যন ষ্টাৰ্ট হৈছে চিটো চাইক্লুম মীৰাবাই চানু তেওঁ কিহৰ লগত জড়িত ৱেইট লিফটিঙৰ লগত জড়িত মানে চিটো কাৰ লগত জড়িত C2 লগত জড়িত এণ্ড ডি কাৰ লগত জড়িত 1 লগত জড়িত তেতিয়া কাৰেক্ট অপশ্যনটো কি হ'ব যে চি হ'ব The next question. The which of the following statement is a correct regarding SDG? মানে এইটো সাস্টেইনেবল ডেভেলপমেন্ট যিটো গোল হয় তাত ইউনাইটেড নেশ্যন ডেভেলপমেন্টৰ এটা ইনিচিয়েটিভ হয় সেই কনচেপ্টটোৰ ওপৰত আহিছে যে ইয়াত কোনকেইটা কাৰেক্ট অপশ্যন হয় সেইকেইটা আমি কি কৰিব লাগে চুজ কৰিব লাগে ইয়াত কিছুমান ষ্টেটমেণ্ট দিয়া হৈছে যে প্ৰথম ষ্টেটমেণ্টটো হৈছে যে দেয়াৰ আৰ 15 SDG মানে কেইটা আছে 15টা সাস্টেইনেবল ডেভেলপমেন্ট গোল আছিল বুলি কোৱা হৈছে কিন্তু এইটো ইনকাৰেক্ট হয় বিকজ সাস্টেইনেবল ইউনাইটেড নেশ্যনৰ যিটো সাস্টেইনেবল ডেভেলপমেন্ট যিটো গোল ইনিচিয়েটিভ তাত কি আছিলে যে 17টা কি আছিলে যে SDC আছে the next হৈছে যে টাৰ্গেট ইয়াৰ অফ SDC is 2031 যে এইটো এটা ইনকাৰেক্ট হয় যে যিটো ইউনাইটেড নেশ্যনে যিটো SDC মানে 17টা যিটো সাস্টেইনেবল ডেভেলপমেন্ট গোল লৈছিল যে সেই গোলকেইটা 2030 মানে 2030 চনৰ ভিতৰত মানে সাকসেসফুল হোৱাৰ ক্ষেত্ৰত মানে কি কৈছিল টাৰ্গেট কৰিছিল যে সেই কাৰণে ইয়াত কি হ'ব এইটো ইনকাৰেক্ট অপশ্যন হ'ব যেটো ইয়াত যেহেতু 2031 আছে এইটো 2031 নহয় 2030 হ'ব যে নেক্সট যেটো ষ্টেটমেন্ট দিয়া আছে যে ইউনাইটেড নেশ্যন ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড সোশ্যাল এফেয়াৰ acts as the secretariat for the SDC এইটো এটা কাৰেক্ট অপশ্যন হয় যে ইউনাইটেড নেশ্যন ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড সোশ্যাল এফেয়াৰ যেটো আছে সেইটো কি হয় যে SDC মানে সেক্ৰেটাৰিয়েট হিচাপে তেওঁলোকে কাম কৰে যে থিওৰি এটা কি হৈছে যে কাৰেক্ট অপশ্যন যে নেক্সট ষ্টেটমেন্টটো আছে ইণ্ডিয়া has been ranked 120 position in the sustainable development report যে 2021 ত যেটো sustainable development যেটো ৰিপৰ্ট অনা হৈছিল বা ৰিপৰ্ট ৰিলিজ কৰা হৈছিল
তাত ইণ্ডিয়াৰ ৰেংক আছিল 120 মানে 120 নম্বৰ পজিশ্যন আছিল যে এইটো এটা আছে কাৰেক্ট ষ্টেটমেণ্ট হয় তেতিয়া আমি চালো যে 3 আৰু 4 টো হৈছে কাৰেক্ট ষ্টেটমেণ্ট তেতিয়াহ'লে ইয়াত কাৰেক্ট অপশ্যনটো কি হ'ব যে 3 and 4 ক'ত আছে যে চিত আছে যে চি টো হৈছে কাৰেক্ট আনসাৰ যে নেক্সট কুৱেশ্যন the name of scheme of government of India and their implementing year যে ইয়াত কিছুমান গভৰ্ণমেণ্টৰ স্কিম দিয়া আছে যে আজিকালি এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে গভৰ্ণমেণ্টৰ স্কিমবিলাকৰ ওপৰত কি হয় যে প্ৰায় কুৱেশ্যন আহি থাকে সেইকাৰণে গভৰ্ণমেণ্টৰ স্কিমবিলাক আমি ভালকৈ কি হ'ব লাগে চাব লাগে যে স্কিম কোনখন পাৰ্টিকুলাৰ কোনখন স্কিম কোনটোৰ লগত জড়িত বা পাৰ্টিকুলাৰ স্কিমখনৰ প্ৰাইম অবজেক্টিভটো কি হয় বা স্কিমখন কেতিয়া লাঞ্চ কৰা হৈছিল বা স্কিমখন কোনটো মিনিষ্ট্ৰীৰ লগত জড়িত যে সেইবিলাক হৈছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰিলেটেড টু যে গভৰ্ণমেণ্ট স্কিম তাত ইয়াত দিয়া হৈছে যে PM উজ্জ্বলা যোজনা যে PM উজ্জ্বলা যোজনা আমি জানো যে যিখন স্কিম 2016 চনৰ মে' মাহত সেইখন কি কৰা হৈছিল যে ৰিলিজ কৰা হৈছিল বা লাঞ্চ কৰা হৈছিল যে PM মোদীৰ দ্বাৰা সেইখন কি কৰা হৈছিল প্ৰধানমন্ত্ৰী যিটো নৰেন্দ্ৰ মোদীৰ দ্বাৰা এখন স্কিমখন কি কৰা হৈছিল ইন্ট্ৰডিউচ কৰা হৈছিল যে উত্তৰ প্ৰদেশত এখন ইন্ট্ৰডিউচ কৰা হৈছিল ফাৰ্ষ্ট সেই স্কিমখনৰ যোগেদি কি কৰা হৈছিলে যিখিনি BPL ফেমিলি যিখিনি ওমেন আছিল তেওঁলোকক যে ফ্ৰী ডিপজিটত কি কৰা হৈছিল যে LPG কানেকশ্যন দিয়া হৈছিল যে সেইটো কিহৰ লগত মিলিব যে 2016 চনৰ লগত মিলিব যে নেক্সট যিখন স্কিম হৈছে যে আয়ুষ্মান ভাৰত যোজনা যে আয়ুষ্মান ভাৰত যোজনা যে সেই স্কিমখন মানে কেতিয়া লাঞ্চ কৰা হৈছিল যে এইখন 2018 চনত যিটো যে লাঞ্চ কৰা হৈছিল যে সেইখন আমি জানো যে আয়ুষ্মান ভাৰত কিহৰ লগত জড়িত যে যিটো হেল্থ ইঞ্চুৰেঞ্চৰ লগত জড়িত এখন স্কিম হয় 2018 চনত সেইখন কি কৰা হৈছিল লাঞ্চ কৰা হৈছিল যে স্বামীত্ৰাভা যোজনা এখন কি হয় এখন যিখন স্কিম কি কৰা হৈছিল যে 2020 চনত কি কৰা হৈছিল লাঞ্চ কৰা হৈছিল যে স্কিমখন মিনিষ্ট্ৰী অফ পঞ্চায়ত ৰাজৰ লগত কি হয় জড়িত মিনিষ্ট্ৰী অফ পঞ্চায়ত ৰাজে সেই স্কিমখন ইন্ট্ৰডিউচ কৰিছিলে যে স্কিমখন মেইনলি ইন্ট্ৰডিউচ কৰিছিলে যিটো আমাৰ কি কৈছিলে যে এডভান্স টেকনলজিৰ যোগেদি যে ৰুৰেল এৰিয়াত যিখিনি ৰিচোৰ্চ আছে বা প্ৰপাৰ্টি আছে বা সেই প্ৰপাৰ্টিবিলাকৰ একচুৱেল যিটো লিগেল যিটো মানে অনাৰশ্বিপ বা ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে ইয়াক কি কৰা হৈছিলে ছাৰ্ভে কৰা হৈছিলে আৰু কি কৰা হৈছিলে এটা কি কৰা হৈছিলে চাৰ্টিফিকেট দিয়া ব্যৱস্থা কৰা হৈছিলে যে একচুৱেলি ৰুৰেল যিখিনি অনাৰশ্বিপ ৰুৰেল যিটো প্ৰপাৰ্টি বা প্ৰপাৰ্টিৰ ক্ষেত্ৰত মানে যিটো অনাৰশ্বিপ সেই অনাৰশ্বিপ ৰাইটটো কি কৰা হৈছিলে সেই স্কিমখনৰ যোগেদি যে দিয়া হৈছিলে যে নেক্সট হৈছে যে PM কিষাণ সন্মান নিধি যে PM কিষাণ সন্মান নিধিখন কি কৰা হৈছিলে যে এইখন 2019 চনত কি কৰা হৈছিলে লাঞ্চ কৰা হৈছিলে এতিয়া আমি যিটো কাৰেক্ট মেটচিং কৰি আমি গম পালো যে এই অপশ্যনটো কাৰ লগত জড়িত যে এইটো 4 লগত জড়িত আমি চালো যে এইটো কাৰ লগত আছে এই 4 দুটা অপশ্যনত আছে এই 4 B টো কি হয় 1 ৰ লগত জড়িত যে B1 এৰিয়া লগত আছে B1 তা C টো কিহৰ লগত জড়িত যে C টো 2020 লগত জড়িত মানে 2 টোৰ লগত জড়িত এণ্ড D টো কিহৰ লগত জড়িত যে 3 লগত জড়িত তেতিয়াহ'লে আমি অপশ্যনটো চালো যে D নম্বৰ যিটো অপশ্যন সেইটো হৈছে কাৰেক্ট আনসাৰ The next question, the number of amendment of Indian Constitution and their matter of amendments is given below. So ইয়াত কিছুমান amendment দিয়া হৈছিলে আৰু সেই amendment গিটা particularly এই amendment গিটা মানে কোনটো অবজেক্টিভৰ কাৰণে লোৱা হৈছিলে সেইটো দিয়া হৈছে যে সেইটো আমাক চাব দিছে যে actually correctly মানে matching হৈছে নে নাই হোৱা যে ইয়াত প্ৰথম যিটো amendment ইয়াত দিয়া হৈছে যে 105 amendment যে 105 amendment দিয়া হৈছে তাত কোৱা হৈছে যে to restore the power of the state government to identify OBC that are socially and economically backward যেটো এটা কারেক্টলি কি হয় ম্যাচিং হৈছে যে 105 যেটো amendment যে সেইটো কি হৈছিল সেই amendmentৰ যোগেদি কি কৰা হৈছিল যে কনস্টিটিউশনাল যেটো এই amendment সেই amendmentৰ যোগেদি কি কৰা হৈছিল যে ষ্টেট গভৰ্ণমেণ্টক এটা পাৱাৰ দিয়া হৈছিল ষ্টেট গভৰ্ণমেণ্টে যাতে কি কৰিব পাৰে যে নিজাকে যে OBC যিখিনি সোশিয়ালি এণ্ড ইকনমিক্যালি বেকওয়াৰ্ড যিখিনি মানুহ বা OBC যিখিনি ক্যাটেগৰি যিখিনি পিপল তেওঁলোকক কি কৰিব পাৰে আইডেন্টিফাই কৰিব পাৰে যে নেক্সট যেটো amendment আছিলে যে 103 amendment
যে 103 এমেণ্ডমেণ্টটো ইয়াত দিয়া হৈছে যে ইন্ট্ৰডাকশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচ টেক্স যে এইটো কি হৈছে ইনকাৰেক্টলি মেটচিং হৈছে যে ইনকাৰেক্টলি মেটচিং হৈছে বিকজ 1003 এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টটো কিয় লোৱা হৈছিলে এইটো কি হয় যে 10% ৰিজাৰ্ভেশ্যন যে বেলেগ যেটো OBC বা SC ST ৰিজাৰ্ভেশ্যন যেনেকৈ আছে তেনেকৈ 10% ৰিজাৰ্ভেশ্যন ফৰ EWS কেটেগৰী কাৰণে যেটো 10% ৰিজাৰ্ভেশ্যন কৰা হৈছিল সেইটো 103 এমেণ্ডমেণ্ট মানে 103rd এমেণ্ডমেণ্টৰ যোগেদি কি কৰা হৈছিল সেইটো ইন্ট্ৰডিউচ কৰা হৈছিল এইটো ইন্ট্ৰডাকশ্যন অফ গুড এণ্ড ছাৰ্ভিচ সেইটো হৈছে ভুল হয় তাৰপিছত নেক্সটটো হৈছে 101 এমেণ্ডমেণ্ট the 101st এমেণ্ডমেণ্ট যে 101st এমেণ্ডমেণ্টটো কিহৰ লগত জড়িত সেইটো ইন্ট্ৰডাকশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচ টেক্স the নেশ্যনেল যেটো গুডছ এণ্ড ছাৰ্ভিচ টেক্স যেটো ইন্ট্ৰডিউচ কৰা হৈছিলে যে সেইটোৰ লগত জড়িত সেইকাৰণে কি হয় যে এইটো কি হৈছে ইনকাৰেক্টলি মেটচিং হৈছে The next is the 102nd Amendment, the constitutional status to National Commission for backward classes. যে এইটো এটা কি হয় এইটো কাৰেক্টলি মেটচিং হৈছে যে 102nd যেটো এমেণ্ডমেণ্ট যে সেইটো এমেণ্ডমেণ্টৰ যোগেদি কি কৰা হৈছিলে যে প্ৰেচিডেণ্টক মানে কি কৰা হৈছিলে এলাউ কৰা হৈছিলে যাতে প্ৰেচিডেণ্টে কি কৰিব পাৰে যে বেকৱাৰ্ড যিখিনি ক্লাছ কি কৰিব পাৰে আইডেণ্টিফাই কৰিব পাৰে যে কনষ্টিটিউচনেল ষ্টেটাছ টু নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ সেইটো হৈছে কাৰেক্টলি মেটচিং হয় এতিয়া আমি চালো যে ইয়াত কাৰেক্টলি মেটচিং কোনকেইটা হৈছে কাৰেক্টলি মেটচিং কি কৰা হৈছে ইয়াত মাত্ৰ দুটা হৈছে 105 আৰু 102nd যেটো এমেণ্ডমেণ্ট 102nd যেটো এমেণ্ডমেণ্ট সেই দুটা এমেণ্ডমেণ্ট কি হৈছে কাৰেক্টলি মেটচিং হৈছে সেইকাৰণে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব যে 1 and 4 যে 1 and 4 আমি চাম যে ক'ত আছে যে অপশ্যন বি টোত আছে so B is the correct answer the next question the event of Indian national movement and the year of occurrence is given below যে ইয়াত কিছুমান ইভেন্ট দিয়া হৈছে যে সেই ইভেন্ট কিটা মানে কেতিয়া কোনটো ইভেন্ট আন হৈছিল সেইটো দিয়া হৈছে যে ইয়াত প্ৰথম অপশ্যনটো হৈছে যে ইম্পজিশন অফ Rowlatt Act যে আমি জানো যে ইম্পজিশন অফ Rowlatt Act কেতিয়া হৈছিলে যে 1919 চনত হৈছিলে মানে A3 ইয়াত A3 টোত আহিব A3 টো ইয়াত অল এইটো অপশ্যনতে হ'ব সেইকাৰণে আছে এইটো কাৰেক্ট আনসাৰ তথাপি আমি বাকি অপশ্যন কিটা আমি চেক কৰি লম যে নেক্সট হৈছে বি চৌৰি চৌৰা যেটো ইনসিডেন্ট সেইটো কাৰ লগত মিলিব যে সেইটো B1 ৰ লগত মিলিব মানে 1922 চনত সেইটো হৈছিল যে এপইন্টমেন্ট অফ সাইমন কমিশন যে সেইটো কেতিয়া হৈছিল সেইটো 1927 ত হৈছিল তাৰপিছত আমি এটা জানো যে যদি সম্পূৰ্ণ সত্যাগ্ৰহ যে সম্পূৰ্ণ সত্যাগ্ৰহ এটা ইম্পৰ্টেন্ট যেটো ইভেন্ট হয় যে সেইটো ওপৰত কোৱেশ্চন পাই আহি থাকে সেইটো হৈছিল 1917 চনত হৈছিল তেতিয়াহলে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব যে 5 নম্বৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি টো হ'ব Next question, the name of Assamese poet and their sobriquet is given as. যে ইয়াত কিছুমান আমাৰ অসমীয়া যিসকল মানে কবি আছে যিসকল কবি আছে তেওঁলোকৰ নামবিলাক দিয়া হৈছে আৰু এফালে দিয়া আছে তেওঁলোকৰ নিকনেমটো মানে তেওঁলোকক বেলেগ কি হিচাপে জনা যায় তাত প্ৰথম দিয়া হৈছে যে আনন্দ চন্দ্ৰ বৰুৱা যে আনন্দ চন্দ্ৰ বৰুৱাক কি হিচাপে জনা যায় যে বকুল বনৰ কবি বুলি তেওঁক জনা যায় যে সেইকাৰণে এইটো ফৰৰ লগত মিলিব যে নেক্সট হৈছে ৰঘুনাথ চৌধুৰী যে আমি সেইটো জানো যে সকলোৱে জানো যে ৰঘুনাথ চৌধুৰী কি কবি হিচাপে জনা যায় যে বিহগী কবি হিচাপে জনা যায় বিটো কাৰ লগত মিলিব যে থ্ৰী লগত মিলিব নেক্সট বিনন্দ চন্দ্ৰ বৰুৱাক তেওঁক আমি ধনী কবি বুলি কওঁ মানে ধনী কবি বুলি কওঁ C2 1 লগত মিলিব আৰু গণেশ চন্দ্ৰ গগৈ তেওঁক আমি কি বুলি কওঁ যে পাপৰিৰ কবি বুলি কোৱা হয় সো সেইকাৰণে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব B is the correct option so next ইয়াত কিছুমান কুৱেশ্যন আহিছে যে which of the following statement are correct regarding NEP 2020 যে National Education Policy 2020 ওপৰত কুৱেশ্যন আহিছে এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন টপিক হয় যে B.Ed কমন এন্ট্ৰেন্সৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিক হয় যেটো কুৱেশ্যন টপিকৰ ওপৰত এইবাৰো কুৱেশ্যন অহাৰ যেটো চান্স বহুত বেছিকৈ আছে সো সেই টপিকটো ডিটেইলছত পঢ়াটো বহুত জৰুৰী যে ইয়াত কিছুমান ষ্টেটমেন্ট দিয়া আছে যে সেই ষ্টেটমেন্ট কিটাৰ ভিতৰত কোনটো কাৰেক্ট ষ্টেটমেন্ট যে সেইটো আমি কি কৰিব লাগে চুজ কৰিব লাগে প্ৰথম দিয়া আছে যে ষ্ট্ৰাকচাৰ অফ স্কুল এডুকেশ্যন the 5+3+3+4 এটোটো আমি জানো যে এটো কাৰেক্ট ষ্টেটমেন্ট হয় যে ইয়াত সেকেন্ডাৰী এডুকেশ্যন সিস্টেমটো মানে 4 ত আছে the next the early childhood care and education is started at the age of 4 of a child at the age of 4 of a child এটো ইনকাৰেক্ট হয় ইয়াত কি কৰা হৈছে যে যেটো আমি শর্ট ফর্মত কওঁ যে ECCE মানে early childhood
কেয়াৰ এণ্ড এডুকেশ্যন সেইটো কি হয় NEP মতে কেতিয়া ষ্টাৰ্ট হ'ব যে 3 পৰা মানে 3 পৰা 8 ইয়াৰ 3 পৰা মানে 8 ইয়াৰৰ ভিতৰত কি হ'ব ষ্টাৰ্ট হ'ব মানে 3 to 8 বুলি হ'ব সেইকাৰণে এইটো কি হয় 4 বুলি কোনো এটা কথা নহ'ব মানে 4 বুলি স্পেচিফিকেলি ইয়াত দিয়া নাই সেইকাৰণে এইটো ইনকাৰেক্ট হ'ব যে নেক্সট হৈছে যে পাৰাগ মানে যিটো এটা এছেচমেণ্টৰ কথা কোৱা হৈছিলে ইজ এ প্ৰপ'জ এ নেশ্যনেল এছেচমেণ্ট চেণ্টাৰ যে এইটো এটা কি হয় NEP 2022 এটা কি হয় যে পাৰ্ট হয় এটা পলিচি এটা পাৰ্ট হয় যিটোক আমি ফুল ফৰ্মত কওঁ পাৰফৰ্মেঞ্চ এছেচমেণ্ট ৰিভিউ এনালাইচিছ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট যে হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে এটা কি কৰা হৈছিল কি অনা হৈছিল নেশ্যনেল এছেচমেণ্ট অনা হৈছিলে আৰু সেইটো হৈছে কাৰেক্ট ষ্টেটমেণ্ট হ'ব তাৰ নেক্সট হৈছে যে access equity quality are the only the fundamental pillar of NEP 2020 যে এইটো এটা ইনকাৰেক্ট হয় যে NEP 2022 পাঁচটা যিটো পিলাৰৰ কথা ইয়াত কোৱা হৈছে যে ইয়াত কোৱা হৈছে যে এক্সেছৰ কথা কোৱা হৈছে ইকুইটিৰ কথা কোৱা হৈছে কোৱালিটিৰ কথা কোৱা হৈছে এণ্ড এফৰ্ডেবিলিটিৰ কথা কোৱা হৈছে এণ্ড একাউণ্টেবিলিটিৰ কথা কোৱা হৈছে ইয়াত দুটা অপশ্যন ইয়াত দিয়া নাইকিয়া যে এফৰ্ডেবিলিটি এণ্ড একাউণ্টেবিলিটি সেইকাৰণে এইটো ইনকাৰেক্ট অপশ্যন তেতিয়া আমি চালোঁ যে ইয়াত কাৰেক্ট অপশ্যন কেইটা হৈছে দুটা আছে এটা 1 নম্বৰটো আৰু 3 নম্বৰটো যে 1 and 3 ক'ত আছে যে চিত আছে so C is the correct answer the next যিটো question the name of COVID vaccine and their developer are given below ইয়াত কিছুমান COVID vaccine দিয়া হৈছে আৰু সেই COVID vaccine কেইটা particularly কোনে ডেভেলপ কৰিছিলে কোনটো ৰিচাৰ্চ ইনষ্টিটিউচনে ডেভেলপ কৰিছিলে ইয়াত সেইটো দিয়া হৈছে যে ইয়াত প্ৰথম যিটো দিয়া হৈছে যে কোভিলো যিটো ভেকচিন সেইটো কোনে ডেভেলপ কৰিছিলে সেইটো দিয়া হৈছে যে তাৰ নেক্সট দিয়া আছে যে স্পাৰ্টনিক লাইট যে সেই ভেকচিনটো কোনে ডেভেলপ কৰিছিলে যে গামালিয়া ৰিচাৰ্চ ইনষ্টিটিউট মানে B2 4 লগত মিলিব যে এইটো কাৰ লগত মিলিব এইটো 3 লগত মিলিব মানে চিনোফাৰ্মৰ লগত মিলিব চিনোফাৰ্ম তাৰ নেক্সট আছে যে কোভেক্সটো এটা কি হৈছিলে কোভেক্সটো কোনে ডেভেলপ কৰিছিলে এইটো কোভেক্সটো চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া যিটো ডেভেলপ কৰিছিলে তাৰ নেক্সটটো হৈছে যে কোভেক্সিন এটা ইণ্ডিয়া এটা ইণ্ডিজিনিয়াছ যিটো কোম্পানী ডেভেলপ কৰিছিলে যিটোক আমি কওঁ যে ভাৰত বায়'টেকে ডেভেলপ কৰিছিলে D2 1 লগত মিলিব চ' ইয়াত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব যে B2 The next question, the name of countries and their rank in geographical area are given below. ইয়াত কিছুমান কাণ্ট্ৰি নাম দিয়া হৈছে আৰু কাণ্ট্ৰিকেইখনৰ জিঅ'গ্ৰাফিকেলি ৰেংক কিমান সেইটো দিয়া হৈছে ইয়াত আমি চাব লাগে যে কাৰেক্টলি মেটচিং হৈছে নে নাই হোৱা ইয়াত প্ৰথম যিখন কাণ্ট্ৰি আহিছে ইয়াত ইণ্ডিয়াৰ ৰেংকটো 7th হয় যে এইটো জিঅ'গ্ৰাফিকেলি ইণ্ডিয়াৰ ৰেংক 7 হয় এইটো কাৰেক্ট হয় যে নেক্সট আছে ৰাছিয়া কি হয় ৰাছিয়াৰ যিটো ৰেংকৰ কথা ইয়াত কোৱা হৈছে যে ৰাছিয়া জিঅ'গ্ৰাফিকেলি ৰেংক ফাৰ্ষ্ট হয় যে সেইটো কি হয় কাৰেক্ট অপশ্যন হয় কাৰেক্টলি মেটচিং হৈছে মানে অষ্ট্ৰেলিয়া যিটো ইয়াত দিয়া হৈছে যে ৰেংকটো কিমান দিয়া হৈছে ইয়াত 5th দিয়া হৈছে বাট অষ্ট্ৰেলিয়া যিটো জিঅ'গ্ৰাফিকেলি ৰেংকটো 6 হয় সেইকাৰণে সেইটো 6 হয় মানে সেইকাৰণে সেইটো কি হ'ব ইনকাৰেক্ট হ'ব যে ব্ৰাজিলৰ যিটো কাৰেক্টলি যিটো ৰেংক মানে জিঅ'গ্ৰাফিকেলি ৰেংকটো 5 পজিশ্যন হয় কিন্তু ইয়াত কি হয় 6 পজিশ্যন দিয়া হৈছে সেইকাৰণে এইটো ইনকাৰেক্ট হ'ব চাইনা কি হয় জিঅ'গ্ৰাফিকেলি যিটো ৰেংক জিঅ'গ্ৰাফিকেলি ৰেংকটো 3rd হয় এইটো কাৰেক্টলি মেটচিং হৈছে যে ইউনাইটেড ষ্টেটৰ যিটো জিঅ'গ্ৰাফিকেলি যিটো ৰেংক সেই ৰেংকটো কি হয় জিঅ'গ্ৰাফিকেলি ৰেংকটো সেইটো কি হয় 4 হয় বাট ইয়াত কি হয় 2nd বুলি দিয়া হৈছে সেইটো ইনকাৰেক্টলি মেটচিং হৈছে চ' সেইটো কাৰণে এইটো ইনকাৰেক্ট হ'ব তেতিয়াহ'লে আমি দেখিলোঁ যে ইয়াত কাৰেক্টলি কোনকেইটা মেটচিং হৈছে ইণ্ডিয়া ৰাছিয়া আৰু চাইনা মানে A B আৰু E এইটো কি হৈছে কাৰেক্টলি মেটচিং হৈছে যে বাকীকেইটা কি হৈছে কাৰেক্টলি মেটচিং হোৱা নাই মানে তেওঁলোকৰ ভুল সেই কাণ্ট্ৰিকেইখনৰ যিটো পজিশ্যনটো মানে ভুলকৈ ইয়াত মেনশ্যন কৰা হৈছে যে নেক্সট কুৱেশ্যন যে who act as the president of India when neither the president nor the vice president is available in their office suppose যদি বোলে ভাইচ প্ৰেচিডেণ্ট বোলে প্ৰেচিডেণ্ট আমি জানো যে প্ৰেচিডেণ্ট যদি
এবচেন্সত থাকে তেতিয়া ভাইচ প্ৰেচিডেণ্ট হয় সাপোজ বোলে ভাইচ প্ৰেচিডেণ্টটো যদি বোলে এবচেন্ট হয় প্ৰেচিডেণ্টটো যদি এবচেন্ট হয় তেতিয়া প্ৰেচিডেণ্টৰ যিটো ৰুল সেইটো কোনে ফলো কৰিব বা সেইটো কোনে ফলো কৰিব কোনে এক্ট কৰিব এজ এ প্ৰেচিডেণ্ট হিচাপে সেইটো কি হ'ব সেইটো কনষ্টিটিউচনে কাক দায়িত্ব দিছে সেইটো চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াত কি হ'ব অপশ্যনটো চিফ জাষ্টিছ অফ ইণ্ডিয়া বোলে সাপোজ বোলে চিফ জাষ্টিছ অফ ইণ্ডিয়াও যদি বোলে এবচেন্ট হয় তেতিয়া কোনে ল'ব তেতিয়া যেটো সুপ্ৰিম যেটো কোৰ্টৰ সুপ্ৰিম কোৰ্টৰ ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টৰ যিজন সিনিয়ৰ মোষ্ট যিজন জাজ থাকিব তেওঁ কি কৰিব এজ এ প্ৰেচিডেণ্ট হিচাপে তেওঁ কি কৰিব মানে এক্ট কৰিব যদি চিফ জাষ্টিছ অফ ইণ্ডিয়া যদি এবচেন্ট হয় তাৰ নেক্সট যেটো কুৱেশ্যন হৈছে ইন দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি ইজ ইনক্লুডেড যে ভাৰতবৰ্ষৰ সংবিধানত the promotion of international peace and security is included the code included কৰা হৈছে যে সেইটো included হৈ আছে যে directive principle of state policy of Indian constitution যে বি টো কি হৈছে correct option হয় the next যেটো question যে under the constitution of India which one of the following is not a fundamental duty যে ইয়াত খুদা হৈছে যে অপচনটোত খুদা হৈছে যে তলত দিয়া মানে কোনটো কি হয় ফান্ডামেন্টাল ডিউটি নহয় আমি জানো যে ইন্ডিয়ান কনষ্টিটিউচনত 11 মানে 11টা কি হৈছে যে ফান্ডামেন্টাল ডিউটি আছে ইয়াত যেটো টু ভোট ইন পাব্লিক ইলেকশনটো কি হয় এটা ফান্ডামেন্টাল ডিউটি নহয় এই কাৰণে ইয়াত কি হ'ব কারেক্ট যেটো কারেক্ট অপশনটো হ'ব ই হ'ব থ্যাংক ইউ ফৰ watching my video যদি কিবা সুধিব লগা থাকে এনি কোৱেৰি থাকে then you can contact with me my WhatsApp and Telegram number is given here thank you so much যদি ভিডিওটো চাই ভাল পাইছে then like কৰিব share কৰিব আৰু চেনেলটো subscribe কৰি দিব